हेलो फ्रेंड्स, आज मैं बनाइছো मैंगो আচাৰ কেঁচা আমৰ পৰা মাৰ্কেটৰ পৰা আজি কিনি আনিছিলোঁ হঠাতে। আৰু তাৰপিছত এতিয়া মই সৰু সৰুকৈ আমখিনি মিহিকৈ কাটি ল'লোঁ। তাৰপিছত অলপ নিমখ আৰু হালধি দি ভালদৰে মিক্স কৰি লৈ অকণমান ৰ'দত শুকাবলৈ দিলোঁ 2-3 ঘণ্টামানৰ কাৰণে। আজি ৰ'দটো ভালে আছিলে, সেইকাৰণে ৰ'দত দি দিলোঁ। এইফালে মই কিছুমান শুকান মছলা সাধাৰণ টাৱাত গৰম কৰি লৈ কেঁচা শুকান জলকীয়া, গোটা জালুক ছাইডত থৈ দিলোঁ। ইফালে আমখিনিও শুকাই গৈছিলে, আমখিনি লৈ আহিলোঁ। এটা ডাঙৰ পাত্ৰ এটাত লৈ তাৰপিছত শুকান গুড়ি কৰা মছলাখিনি দি দিলোঁ মিহলাই। তাৰপাছত এইখিনি ভালদৰে মিহলাই লৈ অকণমান ৰঙা জলকীয়া গুড়ি, গৰম মছলা গুড়ি, ধনিয়া গুড়ি, হালধি, নিমখ, জালুকৰ গুড়ি আটাইবিলাক মিক্স কৰি লৈ ভালদৰে মিহলাই ল'লোঁ। চাওক কিমান ধুনীয়া হৈছে ৰংটো। এইবাৰ এখন টাৱাত অলপ মিঠাতেল গৰম কৰি লৈ সৰু সৰুকৈ কাটি থোৱা গোটা নহৰু, আদা আৰু সৰু জলকীয়া মিহিকৈ কাটি লৈ অকণমান পেনখনত ফ্ৰাই কৰি দিলোঁ আৰু অকণমান হিঙৰ গুড়ি দি আমখিনিৰ সৈতে মিহলাই ল'লোঁ। আকৌ এইফালে অকণমান তেল গৰম হ'বলৈ দি এইখিনি অলপ ঠাণ্ডা হোৱাৰ লগে লগে মছলাখিনিৰ লগত মিহলাই দিলোঁ আমখিনিৰ লগত। চাওক ইমান ধুনীয়া কালাৰ আহিছে। এইখিনি সাধাৰণ ঠাণ্ডা হোৱাৰ পিছত এটা কাঁচৰ বটল এটাৰ ভিতৰত এইখিনি ট্ৰান্সফাৰ কৰি দিলোঁ। চাওক ইমান ধুনীয়া হৈছে আচাৰখিনি খাবলৈ। থেংক ইউ।